both fire and ice. I am the perfect mix of sugar and spice. My name is Zara and I am 8 years old. My family is my strength. My weakness is food. I love to make friends, but it depends on my mood. I respect all elders and don't break rules. Keep me in your heart, not in your mind. I am Zara, one in a million kind. নমস্কাৰ, মই আজি উপস্থিত আছো শিৱসাগৰ ৰংঘৰৰ বাখৰি। মই আজি আসাম ফোক ডেন্সৰ সকলোকে ধন্যবাদ জনাইছো মোক এখন ইমান ধুনীয়া প্লেটফৰ্ম দিয়াৰ বাবে। মই নাচি ভাল পাওঁ, মই মডেলিং কৰি ভাল পাওঁ, লগতে গিটাৰো বজাই ভাল পাওঁ। নতুন আশাৰে নতুন হেঁপাহেৰে তোমাৰ সপোনে বাট চাই আছে। মই কেন্দ্ৰীয় বিদ্যালয় ONGC নাজিৰা ক্লাছ 3 ষ্টুডেণ্ট। মই কিতাপ পঢ়ি খুবেই ভাল পাওঁ। এয়া মোৰ ভণ্টি। মই আজি আপোনালোকক তাইৰ লগত অকণমান খেলি দেখুৱাম। ৰজাই হুকুম দিছে এদিন চেদিন বাই, কি হুকুম দিছে এদিন চেদিন বাই, ছোৱালী এজনী বিচাৰিছে এদিন চেদিন বাই, কোন ছোৱালী বিচাৰিছে এদিন চেদিন বাই, চাৰা নামৰ ছোৱালী এজনী বিচাৰিছে এদিন চেদিন বাই, আহা চাৰা আহা ৰজা ৰাণী হোৱাৰ। মই মালায়ালম শিকি আছো নহয়, আপোনালোকক এটা সৰু কবিতা গাই শুনোৱাম। কাকে কাকে কুডিবিডি, কাকে কাকে কুডিবিডি, കൂട്ടിന ഗത്തരു കുഞ്ഞുണ്ടോ, കുഞ്ഞിന്റെ തീറ്റിട്ടൊരു കാനിയാർ, കുഞ്ഞിന്റെ നെക്കടിയിലെ ഇന്നത്തെ എന്നോ നെയ്യപ്പം, ഇന്നത്തെ കയ്യമ സഹൽപ്പം, ഇന്നത്തെ എന്നോ നെയ്യപ്പം, അയ്യോ കാക്കെ പട്ടിച്ചേ। থ্যাংক ইউ। এই কবিতাটো যে গালে বায়ে তুমি জানানে তাৰ মিনিংটো কি? মিনিংটো হ'ল এজনী সৰু ছোৱালীয়ে বিস্কিট খাই আছিল আৰু সেইটো সময়তে চৰাই এজনীয়ে আহোঁতে তাইক সুধিলে যে তুমি অকণমান আহাৰ খাবা নেকি? চৰাইজনীয়ে ক'লে নেখাওঁ। তেতিয়া চৰাইজনীক সৰু ছোৱালীজনীয়ে সুধিলে যে তুমি যে ইয়াত চৰিবলৈ আহিছা, তোমাৰ যে সৰু সৰু বেবীকেইটা আছে, ল'ৰা ছোৱালীকেইটা আছে, তোমাৰ সেই বাচ্চাকেইটা ক'ত থাকে আৰু তুমি আলে ঘূৰি আহোঁতে তোমাক নিবিচাৰে নেকি? কবিয়ে তেনেকৈ এই কবিতাটো লিখিলে। মোৰ সত্ৰীয়াৰ গুৰু শ্ৰীযুতা ৰেখামণি বৰুৱা বাইদেউ। মই ঘৰতে সৃষ্টিশীল নৃত্য প্ৰশিক্ষণ লৈ আছো। নতুন আশাৰে নতুন হেঁপাহেৰে তোমাৰ সপোনে বাট চাই আছে। মই সৃষ্টিশীল নৃত্য নাচি শিৱসাগৰ জিলাৰ লগত অসমৰ বিভিন্ন ঠাইতো পুৰস্কাৰ পাবলৈ সক্ষম হৈছো। ইয়াত ইমান প্লাষ্টিক পৰি আছে। इसी बाद में मुझे एक कविता याद आई है। कविता का नाम है प्लास्टिक को कहो ना। धरती माँ की गोद में जहर घुला है आज, प्लास्टिक ने छीना हमसे हरियाली का सांझ। नदियाँ रोती, मछलियाँ तड़पती, किनारों पर कचरे का सागर बन गया जीवन के प्यारे धारों पर। एक बार जो उपयोग किया सालों साल रहेगा, धरती का हर कोना इससे धीरे धीरे जलेगा। कागज मिट्टी
की बात को अपनाओ, यही है सच्चा धर्म। प्रकृति को बचाना हम सबका सबसे पहला कदम। थैला कपड़े का रखो साथ जब भी बाजार जाओ। छोटी सी इस आदत से दुनिया को सुंदर बनाओ। आओ मिलकर वचन करें, ये